বন্ধুসকল নমস্কাৰ। মই আজি ফেচবুকত এটি ভিডিঅ' দেখি ভিডিঅ'টো নকৰাকৈ থাকিব নোৱাৰিলোঁ। ভিডিঅ'টো হ'ল কি, নিৰ্বাচনী সময় সমাগত 2026 বিধানসভা। এই বিধানসভাৰ যিখিনি কুচকাৱাজ, সেই কুচকাৱাজতে আমি এটা প্ৰত্যক্ষ কৰিলোঁ আমাৰ গৌৰৱ গগৈ ছাৰে যে সুসজ্জিত সুকীয়া নিৰ্বাচনী প্ৰচাৰ কাৰণে এখন প্ৰকাণ্ড গাড়ী আনিছে। প্ৰকাণ্ড গাড়ী সম্ভৱ সেই গাড়ীত বহুত ফেচিলিটি থাকিব পাৰে, তাতে খাব পাৰিব, শুব পাৰিব, গোটেইখিনি এ টু জেড থাকিব পাৰে, নহ'লে এইটো কিয় আনিম। যেতিয়া তেখেতে জালুকবাৰী সমষ্টিত প্ৰৱেশ কৰিছে, সোমাইছে, তেতিয়া ৰাইজে ওলাই আহিছে। ৰাইজে ওলাই আহি পিনে কি কৰিছে বোলে, গৌৰৱ গগৈক ৰাইজে পহু খেদা দিছে বুলি তেখেতসকলে কিছুমান ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে বা আমি দেখাও পাইছোঁ। এতিয়া কথা হ'ল কি, বৰ্তমান আমাৰ দেশখন বিকাশ হৈছে নে হোৱা নাই তাৰ আমি অনুমান কেনেকৈ কৰিব পাৰোঁ। বিকাশ হৈছে, বিকাশ হোৱাৰ কাৰণে নিৰ্বাচনৰ কাৰণে সুকীয়া গাড়ী ব্যৱহাৰ কৰিব পৰা হৈছে, কাৰণ ইয়ে আমাৰ দেশৰে গৌৰৱ। তাৰপিছত কথা এটা হ'ল কি, নিবনুৱা সমস্যা সমাধান হওক বা নহওক, দৰিদ্ৰ নিৰ্মূলকৰণ হওক বা নহওক, বানপানী সমস্যা সমাধান হওক বা নহওক, দেশত কি হৈছে কি হোৱা নাই হওক বা নহওক, কিন্তু নিৰ্বাচনত মানুহক ঝুমলা দিবৰ কাৰণে আকৰ্ষণীয় কেন্দ্ৰবিন্দু এইবাৰ নিজা নিজা দলৰ এটা সুকীয়া নিৰ্বাচনী প্ৰচাৰৰ গাড়ী। এই ক্ষেত্ৰত বিজেপিও পিছ হুহুকি থকা নাই, পিছ পৰি থকা নাই। বিজেপিও গেৰুৱা কালাৰৰ গাড়ী কেইখনমান আনি সিহঁতৰ গুৱাহাটীৰ বিজেপিৰ অফিচত ভৰাই থৈছে। আমি কি বুজিছোঁ যে তেখেতসকলে নিৰ্বাচনৰ নামততো যদি গেৰুৱা কালাৰৰ সুকীয়া গাড়ী যদি বনাব পাৰে, দেশখন কিয় বিকাশ হোৱা নাই কওকচোন। দেশখন কিয় বিকাশ হোৱা নাই? যদি সময়ত নিজৰ দলটো শাসনত আনিবৰ কাৰণে বিভিন্ন কলা কৌশল কৰি জিকিব লাগে আৰু ৰাইজৰ অন্তৰটো জয় কৰিব লাগে। ৰাইজক কি দিছে কি দিয়া নাই এইটো পাছৰ কথা, কিন্তু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে এইবাৰ নিৰ্বাচনৰ গাড়ী। এতিয়া কথা হ'ল বাকী দলবিলাক কি কৰিব? আমাৰ ৰাইজৰ দলৰ সুকীয়া গাড়ী আছেনে নাই বা আছেনে নাই জানো, যদি আছে কমেণ্টত জনাই দিব। কংগ্ৰেছৰ আহি গ'ল গাড়ী, বিজেপিৰটোতো আছে, অলৰেডি আছে, অফিচত ভৰাই থৈছে, ওলাব কেইদিনমান পিছত। আমাৰ ৰাইজৰ দল আছেনে নাছে? CPM-বিলাকৰতো নাই বাৰু, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ দলৰো নাই, তেনেকৈ নাই। আগতে মানুহক কি কৰে জানে, হেলিকপ্টাৰ হ'ল নিৰ্বাচনৰ আকৰ্ষণ কেন্দ্ৰবিন্দু। এতিয়া মানুহবিলাকে হেলিকপ্টাৰক আমুৱাইছে। এতিয়া লাহে লাহে কি কৰিছে, সুকীয়াকৈ সুসজ্জিত নিৰ্বাচন প্ৰচাৰৰ কাৰণে গাড়ী আনিবলৈ আৰম্ভ কৰিছে। আমি গৌৰৱ গগৈ ছাৰৰ গাড়ীটো দেখিছোঁ, বা ছাৰ বহুত মজা, আপোনাক আমি চেলুট দিছোঁ। এতিয়া দেশত নিৰ্বাচনীৰ বিধি বিধানৰ মতে কিমান টকা খৰচ কৰিব লাগে এজন বিধায়কে, তাৰ তালিকা আহি যাব, গাড়ীৰ নম্বৰ আৰু গোটেইখিনি তাত ইনক্লুডিং হ'ব। তেনে ক্ষেত্ৰত তেখেতসকলে কি কৰিব, যে নিৰ্বাচনী বিধি বিধানত খৰচ কৰিব লাগে 10 টকা, তেখেতসকলে খৰচ কৰিব 100 টকা, কিন্তু দেখাবতো 10 টকা। যেতিয়া 10 টকা দেখাব, নিৰ্বাচন আয়োগে ক'ব যে আমি বোলে সঠিকভাৱে নিৰ্বাচনটো চলাব পাৰিছোঁ। এতিয়া শুনক, দেশৰ যিখিনি শাসনত আহিবৰ কাৰণে চেষ্টা কৰাটো তেখেতসকলৰ লক্ষ্য হ'ল দেশৰ সম্পত্তি আৰু আমাৰ জনমূৰি আয়ৰ ওপৰত আমাৰ সম্পত্তিৰে চপোৱা নোটৰ। আজিৰ তাৰিখত আপোনালোকে ভাবে নেকি গঠনমূলক ৰাজনীতিক কৰিছে বুলি? তেখেতসকলে সিদ্ধান্তমূলক ৰাজনীতি কৰা নাই, তেখেতসকলে ব্যৱসায়িক ভিত্তিত ৰাজনীতি কৰিছে। এইকাৰণে তেখেতসকলে মানুহক কি কৰিছে, মানুহৰ অন্তৰ জয় কৰিবৰ কাৰণে তেখেতসকলে বিভিন্ন কলা কৌশল কৰি আহিছে। এতিয়া এইকাৰণে কৈছোঁ, আপোনালোকে যোনে শাসনত নাহক কিয় আমাৰ ক'বলগীয়া নাই, কিন্তু আপোনালোকে শুদ্ধ অন্তৰেৰে সৎ ব্যৱস্থাৰে নিৰ্বাচনত জিকা ব্যৱস্থাটো কৰক। আপোনালোকে ইলেকশ্যনৰ নামত সুকীয়া গাড়ী ব্যৱহাৰ কৰি পিনে আপোনালোকে সমাজখনক উন্নতি হৈছে বুলি দেখুৱাব বিচাৰিছেনে বোলে অধোন্নতি হৈছে বুলি আপোনালোকে ক'ব বিচাৰিছে? গতিকে এইখিনিতে আমি
ৰাইজক সজাগ হ'বলৈ কৈছোঁ যে আমি এইবাৰ সাউথৰ চিনেমাৰ দৰে বহুখিনি বিভিন্ন নতুন কৌশলেৰে নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পাম বুলি আশা ৰাখিছোঁ। ইতিমধ্যে কংগ্ৰেছে আৰম্ভ কৰিলে, কংগ্ৰেছে যেতিয়া আৰম্ভ কৰিলে বিজেপি ৰৈ নাথাকিব, কালি পৰহিয়ে ইহঁতৰ কুচকাৱাজ আৰম্ভ কৰি দিব।